हेलो स्टूडेंट्स तो जोकाली प्रकाश पाइसे एसएफ बोर्डर कारिकुलम एंड सिलेबास तक मेट्रिक परीक्षा सिलेबासो दिया হৈ আছে तो আজি এই ভিডিওটো আমি আলোচনা কৰিম তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ইংলিশ সিলেবাস লগতে হাফ ইয়াৰলি কাৰণে ডিসকাস কৰিম তো আজি এই ভিডিওটো আমি ওভাৰঅল ডিসকাস কৰিম হাফ ইয়াৰলিত কি আহিব তোমালোকৰ আৰু মেট্ৰিক পৰীক্ষা 2026 চনত কি চেপ্টাৰ আহিব তো ভিডিওটো সম্পূৰ্ণ চাবা খুবেই ইম্পৰ্টেন্ট ভিডিও হ'বলৈ গৈ আছে আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহলে সাবস্ক্ৰাইব কৰিবা তো ইয়াত যি দিয়া আছে গুটেখিনি তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব আৰু যোনখিনিত আন্ডাৰলাইন কৰা হৈ আছে সেইখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব तो प्रथम तुम्हारे सेक्शन 8 चुआ रीडिंग कम्प्रिहेंशनत तो तक तुम्हारे सीन और आनसीन पेजेस থাকিব मेट्रिक परीक्षा दुटाই আহিব কিন্তু हाफ ইয়াरली एग्जामत অকল আনসিনটো আহিব হেতু আন্ডারলাইন হৈ আছে তাছ আমি এটা যাম বি পাৰ্টত মানে ৰাইটিং সেকশনত তাত তোমালোকে চোৱা তোমালোকে হয় ট্ৰান্সলেচন কৰিব পাৰা নহলে সাবস্টেন্স ৰাইটিং তো অৰ বুলি থাকিব যোনটো তোমালোকে ভাল পোৱা হেতু কৰিব লাগিব তাৰ পিছত এসে আৰু ষ্টৰী ৰাইটিং থাকিব তোমালোকে এসে লিখিলে ষ্টৰী লিখিব নালাগে আৰু ষ্টৰী ৰাইটিং লিখিলে এসে লিখিব নালাগে তো তাতো অৰ থাকিব তোমালোকে চুজ কৰিব পাৰিবা লগতে লেটাৰ ৰাইটিং আৰু ৰিপৰ্ট ৰাইটিংৰ মাজতো অৰ থাকিব যোনটো তোমালোকে ভাল পোৱা হেতু কৰিলে হ'ল তো তোমালোকে মেট্ৰিক পৰীক্ষাত অপচন পাবা কিন্তু যোনটো তোমালোকৰ হাফ ইয়াৰলি এক্সাম হ'ব তাত কি থাকিব চোৱা ট্ৰান্সলেচন আৰু সাবস্টেন্স থাকিব তাৰ পিছত ষ্টৰী ৰাইটিং থাকিব আৰু তোমালোকৰ লেটাৰ ৰাইটিং থাকিব তো এইখিনি হৈছে হাফ ইয়াৰলি কাৰণে আৰু এই গুটেখিনি তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব তাৰপিছত সি নম্বৰ চোৱা গ্ৰামাৰত কি আহিব অল দা গ্ৰামাৰ পোৰশন অফ ক্লাস 9 ক্লাস 9 ত যি আছিল তাৰ পৰা দিব পাৰে তাৰপিছত নেক্সট হৈছে ডিটাৰমিনাৰ্স তাৰপিছত টেন্স আছে টেন্স ফৰ্ম তাৰপিছত আছে ভয়েস নেৰেশন প্ৰিপজিশন ভোকেবুলাৰি তাৰপিছত সিনথেটিক্স অফ সেন্টেন্স ভাৰ্ব ফ্ৰেজ আৰু সেন্টেন্স কাৰেকচন তো এই গুটেখিনি টপিক আছে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু যিখিনি আন্ডাৰলাইন কৰা হৈছে সেইখিনি হাফ ইয়াৰলি এক্সামত আহিব নেক্সট তোমালোকে টেক্সট বুকত চোৱা কিতাবৰ পৰা কি চেপ্টাৰ আহিব এ লেটাৰ টু গড নেলসন মান্ডেলা লং ৱাক টু ফ্ৰীডম গ্লিম্পছ অফ ইণ্ডিয়া কুৰ্ক টি ফ্ৰম আসাম মেডাম ৰাইড দা বাছ এই গুটেখিনি চেপ্টাৰ মেট্ৰিক পৰীক্ষাত আহিব আৰু হাফ ইয়াৰলি তোমালোকৰ আহিব এ লেটাৰ টু গড নেলসন মান্ডেলা তাৰপিছত আৰু কুৰ্ক আহিব তাৰপিছত পয়ট্ৰি পাৰ্টত যদি চোৱা তাতে এ টাইগাৰ ইন দা জু এনিমেলছ তাৰপিছত আমান্ডা দা বল পয়েম দা টেল অফ কাষ্টাৰ দা ড্ৰেগন এই গুটেখিনি তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব আৰু হাফ ইয়াৰলি এক্সামত অকল আমান্ডা আৰু এ টাইগাৰ ইন দা জুটো আহিব এই দুটাই আহিব তাৰপিছত ই নম্বৰ চোৱা সাপ্লিমেন্টাৰী খনৰ পৰা তোমালোকে 4টা চেপ্টাৰ পঢ়িব লাগিব তো ইয়াতে তোমালোকে চাব লাগিব মিডনাইট ভিজিটৰ তাৰপিছত এই কুৱেশ্যন অফ ট্ৰাষ্ট ফুটপ্ৰিন্টস উইথাউট ফিট দা হেক ড্ৰাইভাৰ টোটাল 4টা চেপ্টাৰ আছে এই গুটেখিনি চাব লাগিব মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু হাফ ইয়াৰলি কাৰণে এই মিডনাইট ভিজিটৰ আৰু কুৱেশ্যন অফ ট্ৰাষ্ট এই দুটা চেপ্টাৰ চাব লাগিব তো ইয়াতে মই বুজাই দিছো কোনখিনি তোমালোকৰ হাফ ইয়াৰলি আহিব আৰু কোনখিনি মেট্ৰিক পৰীক্ষাত আহিব তো তোমালোকে এই সিলেবাসখন যিমান পাৰ নিজৰ লগৰবোৰৰ মাজত শেয়াৰ কৰিবা যাতে সিহঁতে ইনফৰমেশনটো নোপোৱাকৈ নাথাকে আৰু ইয়াত তোমালোকৰ টোটাল 90 মাৰ্কস হৈ আছে বাকি যোনটো 10 মাৰ্কস হয় হেতু তোমালোকৰ ইন্টাৰনেল অ্যাসেসমেন্ট হয় হেতু তোমালোকে স্পোকেন ইংলিশ এপটোত পাবা স্পোকেন ইংলিশ এপৰ এক্সাম হ'ব এক্সট্ৰাকৈ স্কুলত তো হেতু এক্সাম যেতিয়া হ'ব মই তোমালোকক জনাই দিম হেতু নৱেম্বৰ বা ডিসেম্বৰ মান্থতে হয় তো আজি যে আমি ডিসকাস কৰিলো গুটেখিনি চেপ্টাৰৰ যদি তোমালোকক নোটস লাগে তাৰ পিছত যদি এক্সপ্লেনেশন লাগে তেনেহলে তোমালোকে আমাৰ পেইড বেচ এটা আছে তাত জয়েন কৰিব পাৰা তাত কি হ'ব গুটেখিনি চেপ্টাৰৰে এক্সপ্লেনেশন তোমালোকে পাবা তাৰ উপৰি নোটস পাবা গুটেখিনি চেপ্টাৰৰ আৰু লগতে টেষ্টটো দি থাকিব পাৰিবা তো এমসিকিউ আৰু ৰিটেন টেষ্ট দুটাই হৈ গৈছে মাজতে তো ইউনিট টেষ্টৰ কাৰণে জয়েন কৰিলে তোমালোকে জয়েন কৰি চাব পাৰা মানে বুজি পাবা কেনেকুৱা হয় ভাল পাইছে নে নাই আৰু যদি কন্টিনিউ কৰিম বুলি ভাবা তেনেহলে 499 रुपीसৰ বেচটো ল'ব পাৰা তো ইয়াত নাম্বাৰটো দিয়া হৈ আছে তোমালোকে মেছেজ দিবা যদিহে জয়েন হ'ম বুলি ভাবিছা ইংলিশৰ বেচটোৰ কাৰণে বাকি তোমালোকক মই যিমান পাৰো সহায় কৰি যাম ইউটিউবৰ জৰিয়তেও ইউটিউবত মই অলৰেডি ভিডিও দি থৈ দিছো এক্সপ্লেনেশন ভিডিও দুটামান চেপ্টাৰৰ বাকিখিনিও দিবলৈ চেষ্টা কৰিম লগতে WhatsApp চেনেলত জয়েন কৰিবা যিসকলে এতিয়ালৈ WhatsAppত জয়েন কৰা নাই সোনকালে জয়েন কৰা কাৰণ 8000 কে অধিক ষ্টুডেন্ট হৈ গ'লগৈ এতিয়া তো তুমি যদি এতিয়াও জয়েন নকৰিবা তেনেহলে বহুত দেৰি হৈ যাব তো মই তোমালোকক সাজেষ্ট কৰিম যিমান সোনকালে পাৰা তোমালোকে WhatsAppত জয়েন হৈ থৈ দিয়া কাৰণ এটা ইউনিট টেষ্ট আহি আছে তাৰ কাৰণে মই যিমান পাৰো সহায় কৰি যাম এটো হৈছে আমাৰ Instagram পেজ Instagram থাকিলে ফলো কৰিব পাৰা কিন্তু মোস্ট ইম্পৰ্টেন্ট তোমালোকে আমাৰ এই YouTube চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা আমি যিমান পাৰো তোমালোকক ইউটিউবৰ জৰিয়তে সহায় কৰি যাম